নমস্কাৰ প্ৰিয় দৰ্শক আজি ভিডিঅ'টোত আমি আলোচনা কৰিব কাৰণে গৈ আছো মিথুন ৰাশিৰ জাতক সকলৰ 2025 বছৰটো সম্পূৰ্ণ ৰাশিফল এই বছৰটো কেনেদৰে পাৰ হ'ব পৰিয়াল অৰ্থনৈতিক ৰাজনীতিক স্বাস্থ্য শিক্ষা কৰ্মজীৱন সকলোবোৰ তথ্য আপোনালোকক জনাবলৈ গৈ আছো আজিৰ দিনত সময় বহুত মূল্যৱান হয় অলপমান সময় উলিয়াই আমাৰ ভিডিঅ' চাবলৈ অহাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছো বন্ধু বান্ধৱীসকল তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভণি কৰো ইয়াৰ আগতে আপোনালোকক বিপ্লৱ ফেমিলি ফিক্স চেনেলটিৰ পৰা আপোনালোকক আটাইকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা মৰম যাচিলো আপোনালোকৰ সকলো পৰিয়ালৰ লগতে আপুনিও আমিও সকলোৱে ভালে থাকো নতুন বছৰ আহিছে নতুন সপোন লৈ নতুন দিঠক লৈ সকলো আমি সপোন পূৰণ কৰিম এই বছৰত তেনেহলে আহকচোন এই বছৰটো 2025 চনটো আপোনাৰ এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব কি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব সকলোবোৰ কথা জানি লম বন্ধু বান্ধৱীসকল মিথুন ৰাশিৰ জাতকৰ বাবে 2025 বছৰটো মাৰ্চৰ পৰা পিছত অধ্যয়ন ক্ষেত্ৰত আপোনাৰ মনোযোগ বিচলিত হ'ব পাৰে কাৰণ শনি দেৱতাৰ সৃষ্টি আপোনাৰ চতুৰ্থ গৃহত পৰিব হেহে মে 2025 পৰা পিছত যেতিয়াই বৃহস্পতি মহাৰাজৰ দৃষ্টি আপোনাৰ পঞ্চম গৃহত পৰিব তেতিয়াই আপুনি শিক্ষাৰ ক্ষেত্ৰত ভাল পদক্ষেপ কৰিবলৈ সক্ষম হ'ব পাল ফুলিব আপোনাৰ পঢ়া শুনাত আগতকৈ ভাল হ'বলৈ গৈ আছে মে মাহৰ পাছত লগতে আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰাত সুযোগ কৰিবলৈ লাভ কৰিবলৈ পাৰিব বন্ধু বান্ধৱীসকল আমাৰ সবচে ডাঙৰ এডুকেশ্যনে হৈছে আমাৰ বন্ধু হেহে আমি শিক্ষা শিকিবই লাগিব সৰুৰ পৰাও শিকো ডাঙৰৰ পৰাও শিকো শিক্ষাৰ কেতিয়াও শেষ নহয় বন্ধু বান্ধৱীসকল এবাৰ জানো আহকচোন প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ বৈবাহিকৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব প্ৰেম বৈবাহিক ক্ষেত্ৰত 2025 চনটোত যদি আপুনি বিয়াৰ কথা ভাবিছে তেনেহলে আপোনাৰ সম্পৰ্ক চাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে হেহে মিথুন ৰাশিৰ 2025 চনটোত অনুসৰি প্ৰেম কৰাৰ ক্ষেত্ৰত গ্ৰহৰ শুক্ৰ হৈছে আপোনাৰ পঞ্চম গৃহত স্বামী যি 29 জুন 2025 পৰা 26 জুনলৈ প্ৰেমৰ জীৱনত ইতিবাচক ফল লাভ কৰিবলৈ পাৰিব হেহে মিথুন ৰাশিৰ জাতকৰ সকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো শুভফল দেখিবলৈ পাব লগতে প্ৰেমৰ ক্ষেত্ৰতো শুভফল দেখিবলৈ পাব এবাৰ আমি জানি লম কৰ্মৰ জীৱন কেনেদৰে পাৰ হ'ব যিসকলৰ ইতিমধ্যে চাকৰি কৰি আছে তেওঁলোকৰ বাবে বছৰটো প্ৰথম ভাগ বিশেষ কৰ্মৰ ক্ষেত্ৰত লাভৱান হ'বলৈ গৈ আছে নতুন চাকৰি সন্ধান কৰি থকাৰ জাতকৰ বাবে মাৰ্চ এপ্ৰিল সময় অত্যন্ত শুভ ফল দেখিবলৈ পাব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো যদি সঠিক আৰু সময় সঠিক পদক্ষেপ লোৱা হয় তেন্তে কষ্টৰ পৰা পাৰ হৈ যাব পাৰিব আপোনাৰ শুভ সময় ফেব্ৰুৱাৰী মে জুলাইৰ বিশেষ লাভৱান ঘটনা ঘটিব আৰু আপোনাৰ শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া 2025 বছৰটো আপোনাৰ স্বাস্থ্য জানিলো আহকচোন বন্ধু বান্ধৱীসকল ইয়াৰ আগতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছো যদি আপোনালোক আমাৰ চেনেললৈ নতুনকৈ ভিজিট কৰিছে তেনেহলে অলপমান আমাক মৰম দিব পাৰে সাবস্ক্ৰাইব এটা কৰি কিনা আৰু লগতে কমেন্ট কৰি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব তেনেহলে আহকচোন আপোনালোকৰ 2025 চনটো বছৰটো কেনেদৰে পাৰ হ'ব আপোনাৰ স্বাস্থ্য আমাৰ স্বাস্থ্য ভালে থাকিলে মনবোৰ ভালে থাকে আৰু মনবোৰ ভালে থাকিলে অটোমেটিক স্বাস্থ্য ভাল থাকে হেহে আমি স্বাস্থ্যৰ কথা বিশেষ গুৰুত্ব দিব লাগিব নহয় জানো হেহে বছৰৰ আৰম্ভণিতে অসুস্থ বজাই থাকিব হেহে মেৰ পৰা ছেপ্টেম্বৰলৈ কেৱল শাৰীৰিক নহয় মানসিক স্বাস্থ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিয়াটো খুবেই গুৰুত্বপূৰ্ণ স্বাস্থ্য ভালে থাকিবৰ বাবে হনুমান চালিসা পাঠ কৰাটো খুবেই দৰকাৰ লগতে শনিদেৱৰ পূজাৰ ওপৰত গুৰুত্ব আৰোপ কৰক হেতে তেনেহলে সকলোবোৰ দুখ
কষ্ট আঁতৰি গৈ আপোনাৰ মনটো শক্তিশালী হ'ব খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাটো খুবেই দৰকাৰ মানসিক শান্তিৰ বাবে ধ্যান আৰু এক্সাৰসাইজ কৰাটো কম্পালসৰি আমি সদায় স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে 10 মিনিট 15 মিনিট ব্যায়াম কৰিলে আমাৰ মনটো পজিটিভ এনাৰ্জিৰে ভৰপুৰ হৈ পৰে হে 2025 সন্তৰ বিশেষকৈ শনি গ্ৰহ পৰিৱৰ্তনৰ জীৱনত বৃহস্পতিৰ আশীৰ্বাদৰ দ্বাৰা আপোনাৰ কেইবাটাও দিশত বিশেষ প্ৰভাৱ পৰিবলৈ গৈ আছে কিন্তু ৰাহু আৰু কেতুৰ গতিৰ বাবে কেৰিয়াৰৰ সমস্যা দেখা দিব পাৰে হে অলপ সাৱধান হৈ চলিব লাগিব বন্ধু বান্ধৱীসকল এখিনতে সমাপ্ত কৰিছো সকলোবোৰ তথ্য দিছো অলপকৈ যেতে যেহেতু সময় বহুত মূল্যৱান হয় তাৰ বাবে যদি ভিডিঅ'টো ভাল লাগে তেনেহলে কমেন্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব ধন্যবাদ আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম নতুন বছৰটো আপোনালোকৰ শুভ হওক তাৰ কামনাৰে আজি ভিডিঅ'টো সমাপ্ত কৰিছো ধন্যবাদ